Hello everyone, welcome to my YouTube channel. মই আজি আপোনালোকক এই ডিজাইনটো কাপোৰত কেনেকৈনো কৰিলো তাকে দেখাম বুলি ভাবিছো। প্ৰথমে মই লেছডালৰ পৰা এনেকৈ ফুলখিনি কাটি উলিয়ালো। তাৰ পাছত ডিজাইনটোৰ কোনটো অংশত কোনপা ফুল দিলে আসলতে ভাল দেখিব সেই অনুযায়ী মই সজাই ললো। তাৰ পাছত ফেব্ৰিক ক্ৰেল আঠাটোৰ সহায়ত এনেকৈ এপাহ এপাহকৈ ফুলখিনি মই লগাই গৈছো। আপোনালোকে মন কৰিব যে ফুলপাহত আঠাটো অলপ সৰকৈ দিব যাতে পিছলৈ ফুলপাহ এৰি না যায়। বহুতে কোৱা শুনো যে ফুলপাহ পিছত এৰাই যায়, কিন্তু মোৰ এই যে 3 নম্বৰ জোৰা কাপোৰ মোৰ কিন্তু ফুলখিনি এৰাই যোৱা নাই এতিয়ালৈকে। যেহেতু মই আঠাটো অলপ সৰকৈ দি লগাইছো তেতিয়া এৰাই না যায়, এৰাই যোৱাৰ কোনো কথাই নাথাকে। তাৰ পাছত ব্লেক কালাৰ 3D আউটলাইনাৰৰ সহায়ত মই ডিজাইনটোৰ যিখিনি গা গছৰ অংশ সেইখিনি মই কৰি লৈছো। প্ৰথমে মই মিহিকৈ লাইনখিনি টানি লোৱাৰ পাছত অলপ ডাঠ কৰি দিছো। মই এনেকৈ অলপ ডাঠ কৰি দিলে আসলতে ধুনিয়া দেখো। চাওকচোন মই এনেকৈ গা গছৰ অংশটো ব্লেক কালাৰটোৰে কৰি লৈছো। এয়া প্ৰায় মোৰ হৈছেই আৰু তাৰ পাছত লাইট গ্ৰীণ কালাৰটো লৈছো ফেব্ৰিকৰ আৰু 0 নম্বৰ ব্ৰাছডালৰ সহায়ত মই ডিজাইনটোৰ যিখিনি পাতৰ অংশ সেইখিনি কৰিবলৈ বুলি লৈছো। মই পাতখিলা সম্পূৰ্ণ গ্ৰীণ কালাৰটো দি কৰা নাই, অকল যেটো গুৰিৰ অংশ সেইখিনিহে কৰিছো আৰু মাজলৈ অলপ এৰি দিছো হোৱাইট কৈ। তেতিয়া মই আসলতে পাতখিলাত দেখিবলৈ ভাল দেখিছো আসলতে মই তেনেকৈ কৰিছো। আৰু চাওকচোন সম্পূৰ্ণ ডিজাইনটো মোৰ এয়া কমপ্লিট হ'ল। যদি আপোনালোকে ডিজাইনটো ভাল দেখিছে কমেন্ট কৰিব, লাইক কৰিব, শেয়াৰ কৰিব। ধন্যবাদ।